আজি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ত আমাৰ উজনি অসমৰ 9খন জিলাত। গতিকে আমাৰ চৰাইদেউ জিলা সোণাৰী সমষ্টিত আমাৰ যি পঞ্চায়ত 19টা পঞ্চায়ত আছে, এপি মেম্বাৰ আমি 19 গৰাকী থিয় কৰাইছোঁ আৰু ZPC 4টা আছে। আমি গোটেই এপি আঞ্চলিক পঞ্চায়ত গোটেই 19টা আৰু 4টা ZPC আমি দখল কৰিম বুলি আমি দৃঢ় বিশ্বাসী। কাৰণ কেলৈ স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে। জনসাধাৰণৰ যি চৰকাৰে কৰা যিখিনি উন্নয়নৰ কাম, সেই উন্নয়নৰ কামৰ ওপৰত ভিত্তি কৰি যে ৰাইজে সহানুভূতি দিছে বা সহানুভূতি আগবঢ়াইছে, এই কথাখিনি আজি আমাৰ এই ভোটৰ দিনাখন, ইলেকশ্যনৰ দিনাখনে বা ওলাই পৰিছে। আমি দৃঢ়তাই ক'ব পাৰোঁ যে জনসাধাৰণে সেইখিনি আমাৰ চৰকাৰৰ কাম কাজৰ ওপৰত এটা দৃঢ় বিশ্বাস আছে যে দ্ৰুতগতিত উন্নয়ন হৈছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যেনেধৰণে উন্নয়ন কৰিছে, যাতে আমি বহু বছৰ পিছুৱাই ৰৈছিলোঁ আমাৰ উজনি অসম, উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত অসমে। গতিকে আজি এই অসম কেনেধৰণে উন্নয়নশীল ৰাজ্য 5খনৰ ভিতৰত, অৰ্থাৎ আমাৰ অসমক কেনেকৈ প্ৰতিষ্ঠা কৰিব পাৰি, তাৰ কাৰণে আমাৰ এই পঞ্চায়তী ৰাজ ব্যৱস্থাৰ যোগেদি গ্ৰাম্য আন্তঃগাঁথনি টনকিয়াল কৰিবৰ কাৰণে এই পঞ্চায়তৰ ব্যৱস্থা। গতিকে খুব পৰটকীয়াকৈ উন্নয়ন কৰিবৰ কাৰণে আজি পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সিদ্ধান্ত ল'লে। গতিকে আগন্তুক দিনত আমি আৰু দ্ৰুতগতিত উন্নয়ন কৰিব পাৰিম। আমাৰ চৰকাৰে যেনেধৰণে কৰিছে আৰু তেনেধৰণে আৰু আগুৱাব পাৰিম, আমাৰ এটা দৃঢ় বিশ্বাস। আন কণ্টেষ্ট আমাৰ ৱাৰ্ডত আন কণ্টেষ্ট আছে, কিন্তু এই আঞ্চলিক পঞ্চায়তত নাই, ZPCত নাই। গতিকে আমি আটাইকেইটাই আমি জিকিম। আঞ্চলিক পঞ্চায়ত 19টাই জিকিম আৰু ZPC 4টা আছে, 4টাই জিকিম। কংগ্ৰেছটো মুক্ত হ'ব, কিন্তু কংগ্ৰেছৰ যে ভোটাৰ বা সমৰ্থক যে নাইকিয়া হ'ব সেইটো মই ক'বলৈ নাযাওঁ, কিন্তু আসন হিচাপে কংগ্ৰেছ মুক্ত হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 9।